আজি মই বিশেষকৈ বৰ্ডাৰ এৰিয়া ভিজিট কৰিছোঁ, তাত মুক্ৰ এৰিয়া, গতিকে তাতে ইয়াতে স্থায়ী শান্তি কৰা স্বাৰ্থত তাতে মই অলপ ভিজিট কৰি আহিছোঁ আৰু ৰাস্তা পদূলিবিলাক হৈছেনে নাই এতিয়া চাবলৈ আহিছোঁ। তাৰ লগতে এই যোগদানৰ কাৰ্যসূচীও ইয়াত সোমাই গৈছে। ইয়াত ৰিজনেল পাৰ্টি APSLC সেই দলটো ৰাজনীতি দল, তেওঁলোকে আজি 2011 পৰিয়ালে ইয়াত মানুহে যোগদান কৰিছে ভোটাৰ 2011 আৰু ঘৰ হিচাপে 621 পৰিয়ালে আজি যোগদান কৰিছে। আপোনালোকে জানে আজি দুদিনমান আগতে তাতে আমাৰ লাংহেম্পি খান্দুলি তাতো চচেং সমষ্টিত চব মিলি প্ৰায় 1064 পৰিয়ালে যোগদান কৰা হৈছে। আজি 2011 যোগদান কৰিছে। গতিকে মানুহবিলাকৰ গম পাইছে যে নৰেন্দ্ৰ মোদীৰ চৰকাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ আৰু টিম কাৰ্বি আংলঙৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰে দুখীয়া দৰিদ্ৰ সীমাৰেখা পৰিয়ালবিলাকক সমান চকুৰে চোৱাৰ কাৰণে বা ডেভেলপমেণ্টৰ কামৰ কাৰ্বি আংলঙৰ এটা পৰিৱৰ্তন দেখা পোৱাৰ কাৰণে আৰু সকলো জাতি জনগোষ্ঠীয়ত একেলগে থাকি কাৰ্বি আংলঙৰ স্থায়ী শান্তি হোৱাৰ কাৰণে মানুহে দিনে দিনে এটা ওলাই আহিছে। কেন্দ্ৰ চৰকাৰ অনুমোদন দিয়া হৈ গ'ল JNV স্কুলৰ কাৰণে, কেন্দ্ৰীয় বিদ্যালয় স্কুলৰ কাৰণে এইটো অনুমোদন দিয়া হৈছে আৰু এইটো সোনকালে আমাৰ লাংহেম্পিতে বৰ্ডাৰ এৰিয়াতে এইটো আমাৰ স্থাপন কৰা হ'ব। ষ্টেট ইউনিভাৰ্চিটি যিটো নেকি অসম প্ৰথম ৰাজ্যিক ষ্টেট ইউনিভাৰ্চিটি মানে যিটো নেকি চিফ মিনিষ্টাৰ স্পীচত আছে কাৰ্বি আংলং কাৰণে এটা ষ্টেট ইউনিভাৰ্চিটি দিয়াৰ কথা আছে। গতিকে সেইটো আমাৰ ৱেষ্ট কাৰ্বি আংলং এটা ষ্টেট ইউনিভাৰ্চিটি দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। আমাৰ ধৰ্মেন্দ্ৰ প্ৰধানক আমি লগ কৰি আহিছোঁ যে ডিফু কাৰণে নৰ্থ ইষ্টৰ ভিতৰত কোনো নাই ইয়াত ট্ৰাইবেল ইউনিভাৰ্চিটি ভাৰতৰ ভিতৰত দুটা আছে, মধ্যপ্ৰদেশ আৰু উৰিষ্যা। গতিকে নৰ্থ ইষ্টটো ট্ৰাইবেল ইউনিভাৰ্চিটি নাই, গতিকে ট্ৰাইবেল ইউনিভাৰ্চিটি ডিফু দিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। মেমৰেণ্ডাম দি আহিছে, তেখেতে কৈছে যে যিমান পাৰোঁ মই চেষ্টা কৰিম। আজি মই বিশেষকৈ বৰ্ডাৰ এৰিয়া ভিজিট কৰিছোঁ, তাত মুক্ৰ এৰিয়া, গতিকে তাতে ইয়াতে স্থায়ী শান্তি কৰা স্বাৰ্থত তাতে মই অলপ ভিজিট কৰি আহিছোঁ আৰু ৰাস্তা পদূলিবিলাক হৈছেনে নাই এতিয়া চাবলৈ আহিছোঁ। তাৰ লগতে এই যোগদানৰ কাৰ্যসূচীও ইয়াত সোমাই গৈছে। ইয়াত ৰিজনেল পাৰ্টি APSLC সেই দলটো ৰাজনীতি দল, তেওঁলোকে আজি 2011 পৰিয়ালে ইয়াত মানুহে যোগদান কৰিছে ভোটাৰ 2011 আৰু ঘৰ হিচাপে 621 পৰিয়ালে আজি যোগদান কৰিছে। আপোনালোকে জানে আজি দুদিনমান আগতে তাতে আমাৰ লাংহেম্পি খান্দুলি তাতো চচেং সমষ্টিত চব মিলি প্ৰায় 1064 পৰিয়ালে যোগদান কৰা হৈছে। আজি 2011 যোগদান কৰিছে। গতিকে মানুহবিলাকৰ গম পাইছে যে নৰেন্দ্ৰ মোদীৰ চৰকাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ আৰু টিম কাৰ্বি আংলঙৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰে দুখীয়া দৰিদ্ৰ সীমাৰেখা পৰিয়ালবিলাকক সমান চকুৰে চোৱাৰ কাৰণে বা ডেভেলপমেণ্টৰ কামৰ কাৰ্বি আংলঙৰ এটা পৰিৱৰ্তন দেখা পোৱাৰ কাৰণে আৰু সকলো জাতি জনগোষ্ঠীয়ত একেলগে থাকি কাৰ্বি আংলঙৰ স্থায়ী শান্তি হোৱাৰ কাৰণে মানুহে দিনে দিনে এটা ওলাই আহিছে। কেন্দ্ৰ চৰকাৰ অনুমোদন দিয়া হৈ গ'ল JNV স্কুলৰ কাৰণে, কেন্দ্ৰীয় বিদ্যালয় স্কুলৰ কাৰণে এইটো অনুমোদন দিয়া হৈছে আৰু এইটো সোনকালে আমাৰ লাংহেম্পিতে বৰ্ডাৰ এৰিয়াতে এইটো আমাৰ স্থাপন কৰা হ'ব। ষ্টেট ইউনিভাৰ্চিটি যিটো নেকি অসম প্ৰথম ৰাজ্যিক ষ্টেট ইউনিভাৰ্চিটি মানে যিটো নেকি চিফ মিনিষ্টাৰ স্পীচত আছে কাৰ্বি আংলং কাৰণে এটা ষ্টেট ইউনিভাৰ্চিটি দিয়াৰ কথা আছে। গতিকে সেইটো আমাৰ ৱেষ্ট কাৰ্বি আংলং এটা ষ্টেট ইউনিভাৰ্চিটি দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। আমাৰ ধৰ্মেন্দ্ৰ প্ৰধানক আমি লগ কৰি আহিছোঁ যে ডিফু কাৰণে নৰ্থ ইষ্টৰ ভিতৰত কোনো নাই ইয়াত ট্ৰাইবেল ইউনিভাৰ্চিটি ভাৰতৰ ভিতৰত দুটা আছে, মধ্যপ্ৰদেশ আৰু উৰিষ্যা। গতিকে নৰ্থ ইষ্টটো ট্ৰাইবেল ইউনিভাৰ্চিটি নাই, গতিকে ট্ৰাইবেল ইউনিভাৰ্চিটি ডিফু দিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। মেমৰেণ্ডাম দি আহিছে, তেখেতে কৈছে যে যিমান পাৰোঁ মই চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।